আজি নাই নাই আজি ক্লাছ নাই ঠিক আছে ৰাখিছোঁ বাইদেউ আপুনি হেল্ল' তই ক'ত আছ অফিচলৈ নাহ নেকি গৈ আছোঁ ৰাস্তাতে আছোঁ এই সোনকালে মানুহ কেইজন আহিব হ'লেই ক কি হ'ল শুন মই নাযাওঁ কি অফিচলৈ নাযাওঁ বুলি ক'লে হ'ব নেকি মানুহকেইজন আহিবলৈ হ'লেই এতিয়া তই চম্ভালি ল'বি মোৰ যাব মন নাই ভালেই হৈছে তেনেকুৱা মানুহৰ লগত তেনেকুৱাই হ'ব লাগে এয়া তুমি কি কৈছা মই বুজো বাইদেউ আজিলৈকে আপোনাৰ লগত যিমানখিনি অন্যায় হৈছে সেই সকলোবোৰত মোৰ মা নিশ্চয় জড়িত হৈ আছে সেইবাবে মোৰ মা বুলি ক'বলৈ লাজ লাগে তেনেকৈ নক'বা পলাশ মা শব্দটোৰ গভীৰতা এগৰাকী মাকেহে অনুভৱ কৰিব পাৰে সন্তানটো জন্মৰ পৰা ডাঙৰলৈকে মাকে নিস্বাৰ্থভাৱে ত্যাগ কৰে তাৰ বিনিময়ত সন্তানৰো কিছু দায়িত্ব থাকে কিন্তু বাইদেউ আমাৰ মা এনেকুৱা এজনী মহিলা যিখন ঘৰত থাকিব সেইখন ঘৰৰ সুখ শান্তি একেবাৰে নোহোৱা কৰি দিব সেই কথা আপোনাতকৈ ভালদৰে কোনে বুজি পাব কোনো মানুহে বেয়া নহয় পলাশ জীৱনৰ কিছুমান মুহূৰ্তত আমি দুখ পাওঁ আৰু সেই দুখৰ বোজাই আমাক কেতিয়াবা কেতিয়াবা সলনি কৰে যদি মৰমেৰে চেষ্টা কৰা যায় সকলো মানুহ সলনি হ'ব পাৰে মোৰ মা সলনি নহয় যিখন ঘৰৰ মানুহে থাকিবলৈ আশ্ৰয় দিছিল সেইখন ঘৰে অপকাৰ কৰি থৈ আহিছে মাক সলনি কৰিবলৈ তুমি জানো চেষ্টা কৰিছা সন্তানে সৰুতে দুষ্টামি কৰে গোটেই ৰাতি কিছুমানে মাকক শুব নিদিয়ে বস্তু ভাঙিব সৰু সৰু কথাত অভিমান কৰিব কান্দি কান্দি আমনি দিব তেনেকুৱা সন্তানক জানো মাকে ত্যাগ কৰে মাকে কি কৰে মাকে মৰমেৰে সন্তানক সলাব চেষ্টা কৰে আজি তোমাৰ দায়িত্ব তেনেকুৱাই তোমাৰ মায়ে তোমাক 9 মাহটো গৰ্ভত ৰাখিছিল তাৰ বিনিময়ত তুমি 9 মাহ চেষ্টা কৰিব নোৱাৰানে মাক সলনি কৰাৰ বাবে মাক তোমাৰ ওচৰত ৰাখা 9 মাহ নিস্বাৰ্থভাৱে মৰম দিয়া অভিযোগ সমালোচনা একো নকৰিবা মাকে যেনেকৈ নিস্বাৰ্থ মৰম কৰে তেনেকৈ নিস্বাৰ্থ মৰম দি চোৱা চাবা তোমাৰ মা সলনি হ'বই আপুনি অফিচলৈ গৈছিলহে ইমান সোনকালে আহিলে যে মন নাই মোৰ গা বেয়া নেকি শুনকচোন
পেহী কলৈ যায়? মোক যাব দিয়া দামিনী, মোৰ কৰ্মফল মোক ভোগ কৰিবলৈ দিয়া। এয়া কি কৈছে? ঠিকেই কৈছো দামিনী, তোমাৰ ঘৰ ভঙাৰ আঁৰৰ মূল মানুহজনী হলো মই। যিজনী তিৰোতাই তোমাৰ সুখৰ সংসাৰত জুই লগাই দিলে, সেইজনী তিৰোতাৰ বাবে তোমাৰ মনত ইমান মৰম, ইমান দয়া। সেইবোৰ মই চব পাহৰি গৈছো পেহী, আপুনিও পাহৰি যাওক। এয়া চাওক, পলাশ আহিছে আপোনাক নিবলৈ। বোলা মা, ঘৰলৈ বোলা। যি হ'ল হ'ল, মোৰ ভুল হৈ গৈছিল, মোক ক্ষমা কৰি দিয়া মা। মই আচলতে ইমানে স্বাৰ্থপৰ হৈ পৰিছিলোঁ যে তোমাৰ প্ৰতি থকা দায়িত্বখনকো মই বুজা বুলি অনুভৱ কৰিছিলোঁ। বোলা, ঘৰলৈ বোলা মা। পেহী মোক ক্ষমা কৰি দিয়া দামিনী, মই আজি নিজৰ চকুতেই সৰু হৈ পৰিছোঁ। ভগৱানে মোক কেতিয়াও ক্ষমা নকৰিব। মই তোমাৰ দৰে নাৰী এজনীৰ লগত অন্যায় কৰিছোঁ। পেহী, সকলো মানুহে জীৱনত ভুল কৰে, কিন্তু সেই ভুলৰ উপলব্ধি বহুতে নকৰে। যিটো আপুনি কৰিছে, নাকান্দিবা মা, বোলা ঘৰলৈ বোলা। যাওক পেহী, আপোনাৰ বাবে আপোনাৰ ঘৰখন ৰৈ আছে, যাওক। কি হ'ল? শান্তনু আজিও অফিচলৈ নগ'ল। দিনটো দামিনীৰ ৰুমৰ ভিতৰতে সোমাই আছে। কথাবোৰ আমি ভবামতে হৈ থকা নাই নেকি বাৰু? যেতিয়া মই এই পৰিকল্পনাবোৰ কৰিছিলোঁ, তেতিয়াই মই নিজক সাজু কৰি পেলাইছিলোঁ এখন অনিশ্চয়তাৰ যুঁজৰ বাবে। এই অনিশ্চয়তাবিলাকৰ লগত খাপ খুৱাই সঠিক সিদ্ধান্তবিলাক যদি লৈ যাব পাৰোঁ, তেতিয়াহে আমি সফল হ'ম। এই ফোনটো দিয়াচোন। কাক ফোন কৰা? দামিনীলৈ এটা কিয়? দিয়াচোন ফোনটো। হেল্ল', দামিনী, মই তোমাক ধন্যবাদ দিবলৈ ফোন কৰিছোঁ। যেতিয়া মই তোমাক এই ডিভৰ্চৰ কথাটো ক'বলৈ গৈছিলোঁ, তেতিয়াই মোৰ বিশ্বাস আছিল তুমি মোৰ সিদ্ধান্তক মানি ল'বা। আপুনি এই যি সিদ্ধান্ত লৈছে, ভাল সিদ্ধান্ত লৈছে। দামিনী, মই তোমাতকৈ বয়সতো ডাঙৰ আৰু সম্বন্ধতো ডাঙৰ। কিন্তু দিন আশীৰ্বাদে কৰিছোঁ তুমি যাতে সুখী থাকা। আপোনালোকৰ আশীৰ্বাদৰ কাৰণেতো আজি মই হৈ আছো।
সকলো ঠিকেই আছিল। সৰু সুৰা সংঘাতৰ মাজতো আমি সুখী হৈ আছিলোঁ। কিন্তু হঠাৎ যে মাতৃ নামৰ চৰিত্ৰটোৱে আমাৰ জীৱনত সোমাল, সকলো শেষ হৈ গ'ল। ধৈৰ্য ধৰা ৰিয়ান, কিবা এটা সমাধান ওলাবই। কিন্তু হঠাৎ যে মাতৃ নামৰ চৰিত্ৰটোৱে আমাৰ জীৱনত সোমাল, সকলো শেষ হৈ গ'ল। ধৈৰ্য ধৰা ৰিয়ান, কিবা এটা সমাধান ওলাবই। সমাধানটো এটাই আছিল, দামিনীক পুনৰ এখন ঘৰলৈ লৈ অহা। সেইটো কিন্তু সম্ভৱ নহয়, কাৰণ সকলো দুৱাৰেই বন্ধ হৈ গৈছে। এতিয়া যদি আমাৰ জীৱনত কিবা আছে, সেয়া হ'ল দুখ। আমিতো কাৰো একো অন্যায় কৰা নাই ৰিয়ান। চাবা, সকলো দুৱাৰ বন্ধ হ'লেও নতুন দুৱাৰ খোল খাব। চাবা ৰিয়ান, মোৰ মনে কৈছে সকলোৰে হিত চিন্তা কৰা দামিনী বৌৰ লগত ইমান অন্যায় হ'ব নোৱাৰে। কিবা নহয় কিবা এটাতো চমৎকাৰ হ'বই। মা, তুমি আকৌ সেইখন ঘৰলৈ কিয় যাব ওলাইছা? তাত তোমাৰ কোনো স্থান নাই। তুমি নুবুজা কিয় মা? তালৈ গ'লে তুমি আকৌ অপমানিত হৈ আহিব লাগিব। মোক নৰখাবি পলাশ। অপমানিত হ'লেও মই সহ্য কৰিম। এইবাৰ মই বেলেগ এখন যুদ্ধৰ বাবে ওলাইছোঁ। চিন্তা নকৰিবি, এইবাৰ তহঁতে মোৰ বাবে লাজ পাব নালাগে। মান্যতাই মোক কৈছে তাই তোমাক তাইৰ লগত লৈ যাব বিচাৰিছে। মই কৈছোঁ মই জীয়াই থাকোঁতে আমাৰ বোৱাৰীক মই কলৈকো যাবলৈ নিদিম। অৱশ্যে মই ঢুকোৱাৰ পাছত লৈ যাব পাৰিব, মই সদায় নাথাকোঁ নহয়। মই অন্য এটা সিদ্ধান্তহে লৈছোঁ দেউতা। কি? মই ইয়াৰ পৰা যাব লাগিব দেউতা। মই মান্যতাক বুজাইছোঁ, তাই বুজিছে। মই মান্যতাৰ তালৈ যোৱা কথা কোৱা নাই। তেনেহ'লে আঁতৰি যাব বিচাৰিছোঁ।